এইবাৰ SSLC এক্সাম টান হ'ব পেটাৰ্ণটো বহুত চেঞ্জ হৈছে কোনবোৰ সাবজেক্টত আমাৰ ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশত তাৰে ভিতৰত সায়েন্স সাবজেক্টটোৰ পেটাৰ্ণ অলপ বেছিকৈ চেঞ্জ হৈছে এবাৰ যদি আমি সায়েন্সৰ স্যাম্পল পেপাৰখন যদি চাও তাত আমি বহুত অদ্ভুত ধৰণৰ কোৱেশ্চন কিছুমান দেখা পাম কোৱেশ্চনবোৰ ক'ৰ পৰা আহিছে তোমালোকৰ এক্সপেৰিমেন্টৰ পৰাও আহিছে তো এতিয়া আমি আগৰ দৰে পঢ়িলে ভাল নম্বৰ পাম জানো সায়েন্সত আৰু এবাৰৰ কাৰণে আমি সায়েন্স কেনেকৈ পঢ়িব লাগিব গোটেইখিনি কথা আজি এই ভিডিঅ'টোত ডিসকাস কৰিম লগতে তোমালোকক জনাব বিচাৰিম যে ইয়াৰ আগত আমি ম্যাথছৰ ওপৰত এটা ভিডিঅ' দিছিলো যোনটো ষ্টুডেন্টছে ভাল ৰেসপন্স দেখাইছে আৰু কৈছে সিহঁতৰ বহুতখিনি বেনিফিট হৈছে আজি এই ভিডিঅ'টো সায়েন্সৰ ওপৰত হ'বলৈ গৈ আছে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা তোমালোকে SSLC এক্সাম যেনেকুৱাই নাহক কিয় সায়েন্সখন তোমালোকৰ নিশ্চয় ভাল হ'ব এবছৰৰ কাৰণে মেইন বস্তু এটা যোনটো আমি ফোকাস কৰিব লাগে সেইটো হৈছে এক্টিভিটি বিলাক তোমালোকে নিজৰ কিতাপত এনেকুৱা নিচিনা এক্টিভিটি বিলাক দেখা পাবা সায়েন্স বুকৰ এতিয়ালৈ যদিও এক্সামত এক্টিভিটি বিলাক নাহিছিল এনেকুৱাকৈ বা আমি যদিও পঢ়া নাছিলো হেবিলাক ইতিয়াৰ পৰা কিন্তু আমি তাত অলপ ফোকাস কৰিব লাগিব বেলেগ পাৰ্টৰ নাচালেও কেমিষ্ট্ৰিৰ এক্টিভিটিখিনি কিন্তু চাবা তোমালোকে কাৰণ যেহেতু কৈ আছে কনসেপ্ট বেস হ'ব বুলি তো আমি কিতাপৰ সকলো বস্তুতে ফোকাস কৰিব লাগিব ডায়াগ্ৰাম বিলাকো বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে ফিজিক্স আৰু বায়োলজিৰ ডায়াগ্ৰাম বিলাক বহুত ইম্পৰ্টেন্ট আছে হয়তো তোমালোকৰ এক্সামত কোৱেশ্চন পেপাৰত ডায়াগ্ৰাম এটা দি দিছে আৰু তাৰ ওপৰত বেস কৰি কোৱেশ্চন খুদিব পাৰে তো এটা এটা ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে স্যাম্পল পেপাৰ বিলাক চালেও বুজি পাবা তো এতিয়া আমি যাম আমাৰ এমসিকিউ আৰু থিওৰি পাৰ্টটোত আমি কেনেকৈ ভাল কৰিব পাৰিম সায়েন্সত তো প্ৰথম আমি ডিসকাস কৰো থিওৰি পাৰ্টটো তাৰপিছত আমি ডিসকাস কৰিম এমসিকিউ পাৰ্ট ফাৰ্স্ট পইণ্টটো আছে এক্সপেৰিমেন্ট ভালকৈ চাবা অকল থিওৰি বুলি নহয় এমসিকিউ পাৰ্টটো ইম্পৰ্টেন্ট আছে এই মাত্ৰ মই তোমালোকক যে দেখালো এক্টিভিটিখিনি কিতাপত দিয়া তো সেইবিলাক এক্সামৰ কাৰণে বহুতে ইম্পৰ্টেন্ট এবাৰ সেকেন্ড নাম্বাৰ পইণ্টটো হৈছে ডু নট মেমৰাইজ উইথাউট আন্ডাৰষ্টেণ্ডিং বহুতে কি কৰা ইংলিশ আৰু সোশ্যাল সায়েন্সৰ নিচিনা সায়েন্সকো মুখস্থ কৰা আৰম্ভ কৰি দিয়া বুজি নোলোৱাকৈ তোমালোকে বুজি নোলোৱাকৈ মুখস্থ নকৰিবা লাগিলে ইউটিউবতে সেই চেপ্টাৰটোৰ দুটামান এক্সপ্লেনেশ্যন ভিডিঅ' চাই ল'বা আৰু কনসেপ্টটো বুজি যোৱাৰ পিছত তোমালোকে নিজে অলপ এড কৰি হলেও বনাই লিখিব পাৰিবা কিন্তু মেইন কনসেপ্টটো থাকিব লাগিব 3 নম্বৰ পইণ্টটো হৈছে কমন কোৱেশ্চনৰ ওপৰত নিৰ্ভৰ নহবা মই দেখিছো বহুত ষ্টুডেন্টছে কমন কোৱেশ্চনৰ ওপৰত নিৰ্ভৰ হৈ থাকে আৰু তাৰ কাৰণে সিহঁতে অকল কমন কোৱেশ্চন কি আহিছে হেতু চাই আৰু সেই পাৰ্টখিনি ভালকৈ পঢ়ি যায় এক্সামত ভাল নম্বৰ আহিব কাৰণে কিন্তু ইতিয়াৰ পৰা তেনেকুৱা নহয় এবাৰ স্যাম্পল পেপাৰত কিছুমান এনেকুৱা কোৱেশ্চন আছে য'ত দুটা তিনটা কনসেপ্টৰ ওপৰত মিলি এটা কোৱেশ্চন বনাই দিছে তোমালোকে যদি জাস্ট এটা টপিকৰ ওপৰত পঢ়ি যোৱা আৰু বাকিবিলাক টপিকৰ যদি নলেজ নাথাকে যিকোনো এটা চেপ্টাৰৰ তেতিয়াও কিন্তু কোৱেশ্চন বিলাক সলভ কৰিবলৈ অসুবিধা পাবা তো থিওৰি হৈ গ'ল আমাৰ এতিয়া আমি যাম এমসিকিউ পাৰ্টটোত যোনটো বহুতে ভয় খোৱা তো ইয়াতো তোমালোকে চাব পাৰা 1 নম্বৰ পইণ্টটো একে আছে কি এক্সপেৰিমেন্টছবোৰ ভালকৈ চাবা কাৰণ এক্সপেৰিমেন্টছৰ পৰা তোমালোকৰ এমসিকিউ ডাইৰেক্ট আহিব পাৰে ডায়াগ্ৰাম এটা দি দিব তাৰ ওপৰত এমসিকিউ থাকিব তো 2 নম্বৰ পইণ্টটো হৈছে হাফ ইয়াৰলিৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পেপাৰ সলভ কৰিবা আৰু এমসিকিউ নতুন পেটাৰ্ণৰ এমসিকিউ আমাৰ হাতত বেছি নাই যেহেতু পেটাৰ্ণটো নতুনকৈ আহিছে তো আমাৰ সেবা কিতাপবিলাকতো এনেকুৱা ওলোৱা নাই এতিয়ালৈ ভাল এমসিকিউ বেংক তো আমি হাফ ইয়াৰলি এক্সামৰ কাৰণে ৰখিব লাগিব আৰু হাফ ইয়াৰলি এক্সামত বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ বেলেগ কোৱেশ্চন পেপাৰ থাকিব আমাৰ ডিস্ট্ৰিক্টখনটো সলভ কৰিমে আমি বাকিবিলাক ডিস্ট্ৰিক্টৰো এমসিকিউখিনি সলভ কৰি চাব লাগিব বেলেগ সাবজেক্টৰ নকৰিলেও সায়েন্স ম্যাথছ আৰু সোশ্যাল সায়েন্স এই তিনিখন সাবজেক্টৰ তোমালোকে বিভিন্ন ডিস্ট্ৰিক্টৰ এমসিকিউ বিলাক সলভ কৰি চাবা নেক্সট থাৰ্ড নম্বৰ পইণ্টটো হৈছে SSLC এক্সাম 2024 আৰু 2023 পেপাৰ কিখন প্ৰেক্টিছ কৰিব লাগিব তো এইখিনি আছিল তোমালোকৰ কাৰণে টিপছ আৰু এটা কথা মই নটিচ কৰিছো একেদিন আমাৰ চেনেলত কিছুমান নতুনকৈ হেটাৰ্স আহিছে আৰু নাহিব কেলে কাৰণ ইউটিউবত ফ্ৰীতে কোনোবাই যদি ভাল কাম কৰা দেখা পায় কিছুমান মানুহৰ সহ্য নহয় আমি আমাৰ ভিডিঅ'ছৰ জৰিয়তে ষ্টুডেণ্টবিলাকক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰো যাৰ ফলত এটা বহুত ষ্টুডেণ্টছে উল্টা পুল্টা ইবুক নোলোৱা হৈছে ইউটিউবৰ পৰা আমাৰ চেনেলত ষ্টুডেণ্টছে দিয়া মৰম আৰু সাপোৰ্ট দেখি সিহঁতে ভয় খাই গৈছেগৈ সিহঁতে আনকি আমাৰ ভিডিঅ'ছবোৰো কপি কৰা ষ্টাৰ্ট কৰিছে কিন্তু সেইবোৰ কৰি একো লাভ নাই আমি ষ্টুডেণ্টছক হেল্প কৰি আহিছিলো আৰু হেল্প কৰিয়ে যাম আজি আমি সায়েন্সখন ডিসকাস কৰিলো কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত জনাবা আৰু ভিডিঅ'টো লাইক কৰি দিবা যিমান পাৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু কিছুমান ষ্টুডেণ্টে সোশ্যাল সায়েন্স সাবজেক্টতো প্ৰবলেম পোৱা বুলি জনাইছা তো তোমালোকে যদি প্ৰবলেম পাইছা এই ভিডিঅ'টো চাব পৰা লিংক পিন কমেন্টত থাকিব